नहीं खाली नहीं करना। अच्छा ठीक है, जो बनाया जो आपको दिया लेना नहीं कर जो दिया घर तो नहीं भागेगा ना, हम लोग कल आके भागेगा, पहले बोल रहा। हाँ डायरेक्ट भागेगा, हम लोग डायरेक्ट भागेगा, हम लोग जिम्मा लेगा, हम लोग जिम्मा लेगा, हम लोग আমি বনোৱা কাৰ্বি ভাঙি দিছে। हम लोग का पेमेंट सेमेंट आप देगा देगा आप देगा आप देगा हम लोग का धर्म देगा, हम लोग का देगा धर्म देगा, हम लोग का माटी में बैठे छटने से बोलो, अभी भी हम आपको देगा घर बना के, आप ना बेरा नहीं बना के देगा, हम लोग का धर्म बात देगा, धर्म बात देगा सब बोलो, अभी घर अभी काट देगा। हम लोग यहाँ में धर्मशाला नहीं मिलके हम लोग खुद अपना छोटा मोटा जगह में बैठा हुआ, आप लोग तो खुशी मिल रहा है, मर गया फिर दादा दादी मर गया, यहाँ में करेगा ना। देखो बहुत बहुत झगड़ा होगा, पुलिस के तो छोड़ो, पुलिस के इसका बातें मत ले, पुलिस का बातें मत करो, पुलिस अपना आदमी है, पुलिस का जगह नहीं है, पुलिस हम लोग का है, पुलिस के हम लोग का पाल के रखा जगह नहीं है, कहां से दिया का जगह मिल जाता है, हम लोग नहीं जगह घर खाली करो, घर खाली करो, खाली हो जाएगा, सबको खाली करो, आपका जितना घर है सबका खाली, सब जगह में आप लोग कैसे करता है क्या? खाली कुछ नहीं करेगा, आपका माटी मिल गया, जहाँ खुशी जैसा लगता है उसे करके बैठ जाएगा। हम लोग यहाँ में काम करके दादा अपना दादा लोग मर गया, हम लोग को जगह नहीं मिल रहा है, आप लोग बाहर से आके बैठेगा, जिंदगी यहाँ में खत्म हो जाता है, हम लोग एक पीस में माटी नहीं लिया और तुम लोग आके बैठ जाएगा, फ्री आ गया, मालिक खुद नहीं मिल रहा है, हम लोग खाली घर बैठी है, हम लोग को जो कंपनी बैठे दिया है ना घर, वही जगह हम लोग खाली बैठा हुआ है, हम लोग दूसरा साइड में जाके हम लोग लेके आए तो करने के लिए भी जगह नहीं है, हम लोग खुशी बढ़ता है। कल आएगा फिर ये होना चाहिए, कल आएगा, आज शाम तक घर खाली होना चाहिए, शाम तक करो आप ব্যৱস্থা কৰক, চাই মেলি, নহ'লে পিছত এটা ভাইলেন্স সৃষ্টি হ'ব পাৰে ইয়াত, গতিকে অতি সোনকালে আমি ব্যৱস্থা কৰিবলৈ দিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। জনাইছোঁ, আহিছিলে সেইদিনাখন, যিদিনা ঘৰ কাটিছে এইটো IC আহিছিলে, ফটো মাৰি লৈ গৈছে, কৈছে আমাক যে এইটো মেজিষ্ট্ৰেটে মাতিছে বুলি, আমি SDO অফিচতো গৈছিলোঁ, তাতে আমি কাগজ চাগজো দিছোঁ, ডকুমেণ্টছো অম্পু বাইদেৱে দেখাইছে, মালিক এতিয়া বৰ্তমান যোনে মালিক বুলি হেৰি কৰি আছে অম্পু NTP, তেওঁ ডকুমেণ্ট চব দি দিছে উকিলক, উকিলে আজি ছাবমিট কৰিব এইবিলাক। প্ৰশাসনৰ ফালৰ পৰা কৈছে ডকুমেণ্ট ছাবমিট কৰিব দিছিলে, ডকুমেণ্টছ আজি ছাবমিট কৰিব। সেইদিনা আহিছিলোঁ, SDO নাই, মেজিষ্ট্ৰেটো নাই, যোনে মাতিছিলে। প্ৰতিবাদ মানে আমাৰ বাগানৰ এইটো মাটি হয়, বাহিৰৰ কিছুমান মানুহ আহি দখল কৰি ইয়াতে বাহিৰৰ বহিৰাগত কিছুমান মানে বহুৱাইছে, সেইটো কাৰণে আমি গোটেই মানুহ কাম কৰা মানুহৰ সৈতে আহি ইয়াতে সিহঁতক উঠি যাবলৈ কৈছোঁ, ইয়াৰ পৰা খালী কৰি যাবলৈ কৈছোঁ, আৰু সিহঁতে কৈছে কোনোবা কাৰ্বি মানুহে দিছে বুলি। এইটো মই একজনক পাইছিলোঁ সিদিনাখন আহোঁতে, দেওবাৰ দিনা আমাৰ চকীদাৰ কিছুমান ঘৰ বনাইছিলে, ইয়াতে চব ভাঙি কাটি ছিঙি পেলালে, তেতিয়া আহোঁতে খালি পোৱাটো এইটো মেইন লিডাৰ ভিতৰতে এইটো মলেন তেৰণ নে কি, তাকে চিনি পাওঁ মই, বাকীবিলাকতো বহুত আহিছিলে, এইটো কি বস্তি খটখটি বজাৰৰ ওচৰত, এইটো বক্ৰম বস্তি, তাৰপিছত বাকী এনে 20-25জন মতা মাইকী আহিছিলে, ডিপুৰ পৰা আহিছিলে বুলি, সিহঁতকতো মই চিনি নাপাওঁ। সিহঁতে কৈছে এইটো আমি দখল কৰি আছোঁ, আপোনালোকে এইফালে নকৰিব, সেইটো চাইডে ৰাস্তা 4 লেনৰ সিফালে কৰক, বাগানৰ মাটি, এইটো বাগানৰ মাটি মই দেখি আছোঁ, মই এতিয়া 25 বছৰ ইয়াতে চাকৰি হ'ল, 25 বছৰ মই দেখি আছোঁ, এইটো ব্ৰিটিছৰ টাইমৰ পৰা এইটো বাগান আছে, সিহঁতে কৈছে নাই এইটো আমাৰ মানে মাটি হয়, আমি এইটো দখল কৰিছোঁ, আপোনালোকে এইফালে নকৰিব, সিফালে যাওক, ইপিনে কৰিলে মানে দিগদাৰী হ'ব, বলপূৰ্বক কৰিছে, বলপূৰ্বক কৰিছে। এইটো লাহৰীয়া নিৰ্মল কুমাৰ টি ষ্টেট, এইটো মানে এইটো গোটেই পাহাৰটোৱে মানে 500 বিঘা ওপৰত আছে ইয়াতে। এইটো বাহিৰৰ মানুহ, এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টই নহয়, এইটো নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, ক'ৰবা নাই, চব মিয়া মানুহ বহাইছে ইয়াতে, কাৰ্বি মানুহে বহাইছে ইয়াতে, মিয়া মানুহ বহাইছে। আমি এইটো খালী কৰি দিব লাগে, আৰু ইয়াৰ পৰা মানে বেদখলটো মানে ওলাই হেৰি কৰি দিব লাগে, অঁতৰাব লাগে। আমি বাগানৰ মেনেজাৰ হয়, নলয় তেতিয়াতো ইয়াৰ যিমান মজদুৰ আছে চবেই বেলেগ ব্যৱস্থা ল'ব, কি ল'ব সিহঁতে জানিব মানে পিছত, এনেকুৱা। আপোনাক ইয়াত কোনে বহিবলৈ দিছে বাগানৰ মাটিত? বাগানৰ মাটিত মোক বহিবলৈ দিয়াটো পাৰপান, এজন মোৰে লগৰীয়া হিচাপতে একেলগতে চলা মানুহ, সেইজনক যেতিয়া মই কৈছোঁ যে মোক খেতি কৰিবলৈ অলপ জেগা লাগিছিলে, তেতিয়াই তেওঁ মোক এইটো জেগাত আনি পেলাই বহুৱাইছে।
কিমান দিনৰ পৰা বহি আছে? মই 7 মাহৰ পৰা বহি আছোঁ। এইটো জানে না আপুনি বাগানৰ মাটি হয় বুলি? হয়, এইটোতো প্ৰথম কি বুলি বহাইছে? তেওঁ কৈছে যে এইটো কাৰ্বি বস্তি খুলিব। আগত হয় বাগানৰ মাটি আছিলে, কিন্তু এতিয়া এইটো আমি মাটিটো কমিটিৰ পৰা এইটো মাটি বস্তি খুলিব কৈ পেলাই কমিটিয়ে আনিছে মাটিটো। কমিটিয়ে বস্তি খুলিব, গতিকে তোমালোকে যেতিয়ালৈকে আমাৰ বস্তি খোলা নহয় তেতিয়ালৈকে তুমি ইয়াত বহি খেতি বাতি কৰি থাকা। নাই, খাজানা নলয়, ফ্ৰী বহিছোঁ মই। তেওঁ বহাটো হেৰিত বহে, ডিমাপুৰ বহে। হয়, নাই মানুহটো কাৰ্বি আংলঙৰহে, কাৰ্বি মানুহ, কিন্তু ডিমাপুৰত থাকে তেওঁ। হয়, কি বুলি বহাইছে ইয়াত? তেওঁ বহুৱাইছে যেতিয়ালৈকে সিহঁতৰ গাঁও বস্তি নুখুলিব তেতিয়ালৈকে মানে বহি থাকিম, জেগাটো চাফা টাফা কৰি ৰাখিম। তেওঁ কিছুমান পুলি চুলি কেতিয়াবা হয়তো আনি দিব। কিবা কমিটিৰ কথা কৈছিলে, কমিটি কিবা পইচা লয় বুলি? নাই নহয়, এইটো হয়, এইটো সিহঁতি মোক কোৱা হিচাপততো এইটো জেগা বস্তি খুলিব কৈ পেলাই কোনোবা কমিটি আছে, যি কমিটিত মই সুধিছোঁ যে দাদা এইটো মাটিত যে মই বহিম কি হিচাপত বহিম, তেতিয়া কৈছে এইটো বস্তি খুলিব। আমিও ইলিগেলত নহয়, আমি ইয়াত বস্তি খুলিম বুলি 4জন মানুহৰ মাটি আছে, তুমি যোনটো মাটিত বহিবা। কিমান ঘৰ আছে আপোনালোকে ইয়াত? কিমান ঘৰ আছে মুছলিম মানুহ? আমাৰ ইয়াত 3 ঘৰ আছে। ক'ৰ পৰা আহিছে আপোনালোকে? মই চামগুৰিৰ পৰা আহিছোঁ। মই এনেই আগত ফৰেষ্ট গেট এইটো থানাৰ ওচৰতে থাকোঁ, মোৰ ঘৰ এতিয়াও তাতে আছে। এতিয়া বাগানৰ লোকসকল আহি কি কৈছে? বাগানৰ লোকসকলেতো কৈছে এইটো বাগানৰ মাটি ভাঙিব লাগে। বাৰ বাৰ মোক ৱাৰ্ণিঙো দিছে, 2-3 বাৰ মোক ৱাৰ্ণিঙো দিছে, কিন্তু এতিয়া আজিতো লাষ্ট ৱাৰ্ণিং দি কিনে কৈছে যে যদি আজিৰ পৰা নাভাঙে তেতিয়াহ'লে নেক্সট টাইম সিহঁতি ভাঙিব। এই কথাটো আপুনি যিজনে আপোনাক বহাইছে তেখেতসকলক জনাইছেনে নাই? মই আগত জনাইছোঁ যে বাগানৰ মানুহে এনেকুৱা হেৰি কৰি থাকে, আহি পেলাই বাৰে বাৰে মোক ৱাৰ্ণিং দি আছে উঠিব লাগে বুলি। তেতিয়াহ'লে আপোনালোকে কি কয়? এনেকুৱা জেগাত মোক বহুৱাই দিলে, এতিয়া আপোনালোকৰ কথাও শুনিব লাগে। বহে বুলি কয় আপোনালোকৰ কথাত মই বহি আছোঁ। মই যোৱাবাৰ যেতিয়া মই বহিছোঁ তেতিয়া 2-3 বিঘা খেতি কৰিছিলোঁ, কিন্তু এইবাৰ মই মুঠতে অলপ চাফা কৰিছোঁ আৰু 8-9 বিঘামান হ'ব মই চাফা কৰি লৈছোঁ, খেতি কৰিম বুলি মই আশা ৰাখিছিলোঁ। আৰু টোটেল মাটিটো ইয়াত চব মানুহে মিলি পেলাই হয়তো 3 ঘৰে 15-16 বিঘা মাটিটো চাফা হৈছে। 15-16 বিঘা মাটি আমি অলৰেডি চাফা কৰিছোঁ। কিমান মাটি তেখেতসকলৰ বস্তি বনাবলৈ লৈছোঁ বুলি কৈছিল? এইটো টিলা পুৰাই গৈছে, এইটো ৰেলৱে ৰাস্তাৰ পৰা এইটো যিটো আছে আগলৈকে এইটো মাটি। কিমান বিঘা হ'ব? ইয়াততো বিঘা চিঘাটো ছাৰ এইটোতো মই ক'ব নোৱাৰিম কিমান বিঘা হ'ব। মই এইটোৱে জানো মোৰ 4জন মাটি ইয়াত আছে, 4জন মানুহৰ। ইয়াৰ ভিতৰত 2জনে মোক ডাইৰেক্ট কৈছে তুমি ইয়াত বহা, যেতিয়া কোনো প্ৰব্লেম হয় তেতিয়াহ'লে আমাক ক'বা, আমি চাম। নামকেইটা কি? এটা হ'ল জিমটিম বুলি কয় এজন, আৰু যিজন মোক মেইন বহুৱাইছে সেইজন হৈছে পাৰপান। সেইজন পইলা আগত আৰ্মি চাকৰি কৰিছিলে, ৰিটায়াৰ হৈছে আজিকালি। তেওঁৱে মোক বহুৱাইছিলে ফাৰ্ষ্ট।